ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকৰ এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই থাকিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে পুৰণা হিতাধিকাৰী হয়, আৰু আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হয় অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এই মাহত 10 তাৰিখে কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 13 তাৰিখে সোমাইছে আৰু কিন্তু কিছুমানৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকল মানুহৰ এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকল মানুহৰ ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া ভেৰিফিকেশ্যন কৰিব নালাগে। আৰু যদি আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই এই মাহত, কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যনটো কৰিব চাই লওক। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। যিসকল মানুহৰ একাউণ্টত পইচা সোমোৱা নাই বা যিসকল মানুহৰ এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব, এতিয়া কিন্তু আপোনাৰ পঞ্চায়তত লিষ্টটো আহি গৈছে। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাব, তাত যাই আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে এতিয়া আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব লাগিব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে লাগিব আপোনাৰ 2 কপি ফটো। ইয়াত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব আৰু লাগিব আপোনাৰ ৰেচন কাৰ্ড। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা এই মাহত সোমোৱা নাই সেইসকলৰ কাৰণে এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব। তেতিয়া আপোনাৰ ডকুমেণ্টবোৰ বা আপোনাৰ নামটো আৰু এবাৰ ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে এনেকুৱাকৈ ভেৰিফিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব।